ডিগবৈ মই আগতেও কৈছো এবাৰ যেহেতু ডিগবৈ যিসকল এতিয়া প্ৰশিক্ষাৰ্থী আহিছে আৰু প্ৰায় দূৰণিও আছে ইয়াৰ কিছুমান চাকৰিয়ালৰ কাৰণে মাক বাপেক ধৰক চাকৰি কৰে বা মাক চাকৰি কৰে তেওঁলোকৰ কিছুমান লখিমপুৰলৈ গুচি গৈছিলে সেইসকল আকৌ আহিছে ঘৰলৈ মানে এতিয়া এই মাজতে আধৰুৱা বিহু চলি থাকোঁতেও আমাৰ তাৰ মাজতে নামভৰ্তি কৰিছেহি আৰু শিকিবৰ কাৰণে খুব হেঁপাহেৰে আহিছে যে ডিগবৈ মূলীয়াবাৰী তেনেকে বিহু কৰ্মশালা হৈ আছে যে আমাৰ এওঁক লৈ যাওঁ মানে প্ৰশিক্ষণ দিবৰ কাৰণে খুব ভাল লাগিছে এইটো মোক আহি অভিভাৱকসকলে কৈছে যে আপোনাৰ কাৰণে আমি আহিছো আৰু শিকাবৰ কাৰণে মই খুব বহুত ভাল লাগিছে সেইটো অভিভাৱকৰ ফালৰ পৰা এইটো প্লাছ পইণ্ট এটা পাইছো আৰু অভিভাৱকসকলেও আঁকোৱালি লৈছে খুব ভাল ভাৱে মই জনাত তেওঁলোকক খুব মানে ভাল পাইছে যে মোক কৈছে যে ভাল লাগিছে সুন্দৰভাৱে শিকাইছে বুলি কৈছে আৰু সেয়ে মই আশা কৰিছো যে মই যিখিনি দিব পাৰিছো মোৰ যিখিনি অভিজ্ঞতা আছিলে মই তেওঁলোকক যিখিনি দিব পাৰিছো সেইটোৱে মোৰ মানে আশা পূৰণ হৈছে বুলি মই ধৰিছো আৰু বিহুটোৰ ওপৰত আমাৰ যিহেতু লুপ্ত যাতে আমাৰ বিহুটো হৈ নাযায় এনেদৰে আমাৰ বিহু কৰ্মশালা সকলোৱে দি আহিছে তাৰ মাজতো আমাৰ প্ৰশিক্ষক ঢেৰ ওলাইছে মই এটা কথাই ক'ব যাওঁ প্ৰশিক্ষক ঢেৰ ওলাইছে সেই প্ৰশিক্ষকৰ কিছু অভিজ্ঞতা কিছুমান নথকা মানুহো আজিকালি সৃষ্টিশীল নৃত্যই হওক বা কিছুমান নাটকৰ মানুহো আজিকালি বিহু কৰ্মশালা দিবলৈ গৈছে বিচাৰকো গৈছে বা কৰ্মশালা দিবলৈ আগবাঢ়ি আহিছে কোন সাহসত আহিছে সেইটোতো বাৰু ক'ব নোৱাৰিম কিন্তু এইটোৱে জানো যে আমাৰ বিহুটো যাতে তেওঁলোকে বিকৃত নকৰক আৰু যাতে আমাক শুদ্ধ ৰূপত বিহুখন আমাক লৈ যাওক সেইটোৱে আশা কৰো তেওঁলোকৰ ওপৰত আৰু কি আহ্বান জনাব ডিগবৈ আঞ্চলিক ছাত্ৰ আৰু সমাগত আৰু মাজত কেইটামান দিন বহাগলৈ আৰু অসমৰ ৰাইজলৈ কি শুভেচ্ছা জনাব অসমৰ ৰাইজক এটাই শুভেচ্ছা জনাম আৰু ডিগবৈ ছাত্ৰ সন্থাৰ যি কৰ্মকৰ্তাসকলে এই প্ৰতি বছৰে যি কৰ্মশালা আয়োজন কৰি আহিছে সেয়া কৰ্মশালা প্ৰত্যেক বছৰে যাতে দি থাকে দীৰ্ঘায়ু হওক তেওঁলোক আৰু খুব সুন্দৰকে পালন কৰি যাওক তাৰে কামনা কৰিছো আৰু সমূহ অসমবাসীক আকৌ এবাৰ মই মোৰ তৰফৰ পৰা আন্তৰিক হিয়া ভৰা ৰঙালী তৃতীয়বাৰৰ বাবে ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উল্লেখযোগ্য দিশ বুলি ক'ব লাগিব তৃতীয়বাৰৰ বাবে আপোনালোকে এনেধৰণে বিহু নাচ আৰু বিহু বাদ্য প্ৰশিক্ষণ প্ৰদান কৰিছে কি ক'ব ডিগবৈ ছাত্ৰ সন্থাই তিনিটা বৰ্ষত হোৱা হৈছে আৰু আমি যি বিহু নাচৰ যি প্ৰশিক্ষণ আছে এই প্ৰশিক্ষণ প্ৰদান কৰি আহিছোঁ ডিগবৈ চহৰৰ প্ৰেক্ষাগৃহত আমাৰ উদ্দেশ্য এটাই যে আমাৰ যি বাপতিসাহোন ৰঙালী বিহুটি এই বিহুটিত আমাৰ উঠি অহা প্ৰজন্মই যাতে বিহু নাচৰ যিসমূহ ভংগীমা আছে ভংগীমাসমূহ সঠিক ৰূপত তেওঁলোকে যাতে শিকি লৈ বিহু প্ৰদৰ্শন কৰিব পাৰে বিহু বাদ্যসমূহ তেওঁলোকে সঠিক ৰূপত শিকি লৈ বিহু বাদ্য যেন প্ৰদৰ্শন কৰিব পাৰে আৰু লগতে এই আমাৰ যি বাপতিসাহোন ৰঙালী বিহুটো যাতে জীয়াই ৰাখিব পাৰে নিজৰ মাজত লগতে বিশ্ব দৰবাৰত তাকে আগত ৰাখি আমি সদৌ ছাত্ৰ সন্থাৰ যি সাংস্কৃতিক কাৰ্যসূচী আধাৰত আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু প্ৰতিখন জিলা শাখা আঞ্চলিক এই কাৰ্যসূচী হাতত লৈ তেওঁলোকে বিহু যি কৰ্মশালা অনুষ্ঠিত কৰি আহিছে আমি এটা কথা আশাবাদী যে আমাৰ যিহেতু সংস্কৃতি আমাৰ পৰিচয় এই পৰিচয় এনে এটা সংস্কৃতি জীয়াই থাকিব নোৱাৰে জাতি জীয়াই থাকিব নোৱাৰে সংস্কৃতি গতিকেলৈ আমি প্ৰতি বছৰে এই ছাত্ৰ সন্থাই উঠি অহা প্ৰজন্মক বিহুটো সঠিক ৰূপে যাতে তেওঁলোকে শিকিব পাৰে তাৰ উদ্দেশ্য আগত ৰাখি অসমৰ বিভিন্ন বিহু মঞ্চত সন্মানীয় খিতাপ অৰ্জন কৰা বিহু সম্ৰাজ্ঞী বিহু ৰাণী পৰা আদি কৰি যিসকল বিহুৱতীয়ে সন্মান খিতাপ আমি এগৰাকী পাকৈত বিহুৱতীয়া আনি আমি প্ৰশিক্ষণ প্ৰদান কৰিছোঁ আমি আশাবাদী যে তেওঁলোকৰ দ্বাৰা এই উঠি অহা প্ৰজন্মই যাতে বিহুটো নিজৰ মাজত লগতে বিশ্ব দৰবাৰত ৰাখিব পাৰে জীয়াই ৰাখিব পাৰে কামনা কৰিছোঁ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি